হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আপোনালোকে চাই আছে এখন হ'ল 200 কেপাচিটি এটা ইনকিউবেটাৰ মেচিন। এইটো অলৰেডি ৰেডি হৈ গৈছে, আমি পেকিং কৰিবলৈ আৰম্ভ কৰিছোঁ। তো ভাবিলোঁ ভিডিঅ' এখন কৰিয়ে লওঁ, কাৰণ কাষ্টমাৰক দেখাই দিওঁ। তো আমাৰ ডেইলি ইনকিউবেটাৰ মেচিন ডেলিভাৰী দি আছোঁ, তথাপি তাৰে মাজত যেতিয়া সময় পাওঁ, আজি একদম পুৱাবেলাই আমি ইনকিউবেটাৰ মেচিনটো ডেলিভাৰী দি আছোঁ, কিয়নো এইটো নগাঁও যাব। আৰু নগাঁৱৰ গাড়ীটো আমাৰ ইয়াৰ পৰা 8টা বজাত গুচি যায় ডাইৰেক্ট গাড়ীত। এনেতো গুৱাহাটীলৈকে বহুত গাড়ী পায়, কিন্তু ডাইৰেক্ট গাড়ীত দিলে নগাঁৱৰ মানুহৰ কাৰণে ভাল হয়, কাৰণ একেখন গাড়ীতে পঠাই দিলে ভাল। কাৰণ ট্ৰেন্সপৰ্টত বা কুৰিয়াৰত দিলে আপোনাৰ 2-3 দিন সময় লয়, কিন্তু আমি বাছত পঠাই দিলে একদিনতো পাই যায়। ছাপ'জ 2-3 ঘণ্টা বা 5 ঘণ্টা 6 ঘণ্টাৰ ভিতৰত মেচিনটো পাই যায় হাতত। তো আমি মেচিনবিলাক আমি কেনেকৈ ডেলিভাৰী দিওঁ তাৰ কিছু ইনফৰ্মেশ্যন দিম, আজি তথ্য দিম, কিয়নো বহুতেই অনলাইনত পইচা পঠাই দিয়ে। কাৰণ আজিকালি বহুত মানুহ আছে পইচা লৈ কিবা বস্তু নেদে, খালি মেচিনৰ কাৰণে নহয়, যিকোনো প্ৰডাক্ট চেল কৰে, বহুত ধৰণৰ এডভাৰটাইজ আহে, কিবা আহে, তেওঁৰ পৰা অৰ্ডাৰ কৰে, পইচা দিয়ে, পিছত মাল নেদে। তো আমিতো সদায় ইনকিউবেটাৰ মেচিন দি আছোঁ, আপোনালোকে জানে। তো কিছু ভিডিঅ' দি আছোঁ, ইমান মেচিন বনাই আছোঁ। আমাৰ এইটো ব্যৱসায় হয়। তো আপোনালোকে আমাক যদি নিশ্চিন্তে অৰ্ডাৰ কৰিব পাৰিব, নিশ্চিন্তে আপোনালোকে বুকিং দিব পাৰিব, আমি আপোনালোকৰ পণ্যটো আপোনাৰ হাতত আমি পঠাই দিম, যেনেকৈ হওক, আপুনি যদি আমাক পইচাটো দিয়ে। তো চাওক, এইটো আমি আজি আমাৰ যিটো নগাঁও যাৱাৰ কাউণ্টাৰ আছে, তালৈকে আমি মেচিনটো লৈ আহিছোঁ। এনেই সদায় আমাৰ এই যিটো বেটেৰী চালক তেওঁলোকে লৈ আহে। তো আজি মই নিজে আহিছোঁ, ভিডিঅ' এটা বনাই আছোঁ, তেনেহ'লে মই নিজে যাওঁ। তো মই এইটো চাওক, মেচিনটো পেকিং কৰিছোঁ, কাৰণ পেকিংটো আমি বহুত ধৰণত কৰিব পাৰিম, কিন্তু এনেকুৱা পেকিং কৰিলে কি হয়, বস্তুটো তেওঁলোকে উঠা নামাওঁতে ভালকৈ লাহে নমাই, যিটো আপোনাৰ যাতে নাভাঙে, সেই এটা পজিশ্যনত লয়। যদি আমি পূৰা পেকিং কৰি দিওঁ কাঠন দি, তেনেহ'লে তেওঁলোকে ধচকৈ পেলাই দিব, কিবা বেয়া হ'ব। সেই হিচাপত আমি যিটো পেকিং কৰিছোঁ, পনীৰ যিটো প্লাষ্টিক পেকিং, সেইটো হিচাপত দি আছোঁ। তো আপোনালোকে অসমৰ বাহিৰৰ পৰা, যিকোনো জেগাৰ পৰা আমাক ইনকিউবেটাৰ মেচিনৰ অৰ্ডাৰ দিব পাৰে। তো আমি আপোনালোকক মাল যেনেকৈ হওক আমি পঠাই দিয়াৰ ব্যৱস্থা কৰিম, আপোনালোক নিশ্চিন্ত থাকিব। আৰু আমাৰ পৰা ইনকিউবেটাৰ মেচিন ল'লে আপোনাৰ চিকিউৰিটি হিচাপে কোনো টেনশ্যন নল'ব। আমাৰ ভিডিঅ'ত যিহেতু আমি সদায় ভিডিঅ' আপলোড দিয়ে আছোঁ, আমি মেচিনবিলাক ডেলিভাৰী দি আছোঁ। তো আপোনালোকে আমাৰ পৰা ইনকিউবেটাৰ মেচিন লওক আৰু ভাল ৰিজাল্ট পাওক, আৰু ভাল এখন ফাৰ্মাৰ আপোনালোকে গঢ়ি তোলক। তো আজিলৈকে বিশেষ নকওঁ, এইখিনিতে শেষ কৰিম। তো আপোনালোকে হাঁহ মুৰ্গী পোৱালি লগতে ইনকিউবেটাৰ মেচিন যদি আপোনালোকে লাগে, তো আমাৰ লগত যোগাযোগ কৰক স্ক্ৰীণত দিয়া নাম্বাৰত। তো ধন্যবাদ গাইজ, ধন্যবাদ।